নগাঁও জিলাৰ সংখ্যালঘু মৰ্চা বিজেপি ভাৰত মাতা কি ভাৰত মাতা মানে বুজি পাইছে নিজৰ মাক আপোনাৰ জয় মানে জয় বুলি কোৱা হৈছে কংগ্ৰেছবিলাকে ভাষণৰ শেষত কি কয় জয় হিন্দ বুলি কয় নকয় জয় হিন্দ মানে কি জয় হিন্দ মানে কি জয় হিন্দ মানে কি জয় হিন্দুস্তান আমি যি দেশৰ বায়ু পানী বতাহ খাই ডাঙৰ হৈছোঁ আমাক এতিয়া বাংলাদেশত গ'লে খাই থাকিব দিব পাকিস্তানত গ'লে থাকিব দিব কংগ্ৰেছ চৰকাৰে গছৰ ওপৰত পানী ঢালে আৰু তলি দি গছটো কাটি দিয়ে আমাক মৰম কৰে হয়নে নহয় কংগ্ৰেছ চৰকাৰে ইমান মৰম এতিয়া দেখা পাব যে মৰমৰ কোনো সীমা নাই মানে মাইনৰিটি মানুহ এই সংখ্যালঘু মানুহ তেওঁলোকৰ মানে নিজৰ আলহী মানে নিজৰ মানে ভাই ককাৰ নিচিনা ইমান মৰম কৰে কিন্তু মৰমটো কেনেকুৱা মৰম জানে আমাৰ গৃহস্থীয়ে পোহনীয়া মুৰ্গীক মৰম কৰে নে নকৰে আপোনালোকে নিজৰ ঘৰত মুৰ্গী আছে মৰম কৰে নে নকৰে আৰু আলহী আহিলে কি কৰে মুৰ্গী কাটে নে নাকাটে ভাই এনেকুৱা গাদ্দাৰী আরে ভাই মুৰ্গীক মৰমো কৰে আলহী আহিলে কাটিও দিয়ে ভাই সেই মৰম আমাক কৰে কংগ্ৰেছে সেই মৰম আমাক কৰে এই কথা আমি বুজি পাব লাগিব এই কথা আমি উপলব্ধি কৰিব লাগিব যে বেলেগ ষ্টেটত হিন্দুস্তানৰ ভাৰতৰ বেলেগ ষ্টেটত ডিটেনশ্যন কেম্প নাই কিন্তু আমাৰ অসমত আমাৰ মহামান্য কংগ্ৰেছৰ দালাল স্বৰূপ ৰকিবুল হুছেইন ডাঙৰীয়া 6টাকৈ ডিটেনশ্যন কেম্প বনাই থৈ গৈছে আৰু মোৰ পিতৃতুল্য মুৰব্বীসকলক ৰাতি হোৱা পাটিৰ পৰা উঠাই এই ডিটেনশ্যন কেম্পত বন্দী কৰি থৈছে আৰু সেইখিনি উপহাৰ কংগ্ৰেছ চৰকাৰে আমাক দি গৈছে যি ভোটাৰ সমস্যা কংগ্ৰেছ চৰকাৰে আনি থৈ গৈছে যি ভোটাৰ সমস্যা কংগ্ৰেছ চৰকাৰে আনি থৈ গৈছে আৰু উপহাৰ কৈ আছো 83 চনত যিটো গণ্ডগোল হৈছিলে আমাৰ মানুহক কাটিছিলে সেইটো কংগ্ৰেছ চৰকাৰ আছিলে চালখোৱা হত্যাকাণ্ড কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিলে নৰসিংবাৰী হত্যাকাণ্ড কংগ্ৰেছ চৰকাৰত হৈছিলে বিটিআইডিত কেইবছৰমান আগত আমি পাহৰি যোৱা নাই বিটিআইডিত যিটো কছাৰী আৰু আমাৰ মুছলমানৰ যিটো কাটাকাটি হৈছিলে এইটো কংগ্ৰেছ চৰকাৰ আছিলে বিশ্বনাথ চাৰিআলিৰ মাজত এনেকুৱা দাড়ি থকা এজন মুৰব্বী মানুহক যদি গাহৰি মাংস খুৱাইছিলে সেইটো কংগ্ৰেছ চৰকাৰ আছিলে কংগ্ৰেছ চৰকাৰক আমি মাফ নকৰো কংগ্ৰেছ চৰকাৰ গাদ্দাৰ হয় বেঈমান হয় মুনাফিক হয় দালাল হয় কংগ্ৰেছ চৰকাৰ যিজনকে তাকে প্ৰাৰ্থী নিদিয়ে কিয় চৰকাৰৰ ফালৰ পৰা নিশ্চয় এবাৰ আমাৰ কমচে কম এটা অনুমান কৰিব পাৰি যিমান আমি মিটিং কৰিছোঁ যিমান সঁহাৰি পাইছোঁ ৰাইজৰ সঁহাৰি পাইছোঁ তাৰ পৰা এটা প্ৰমাণ হয় যে কমচে কম 50,000তকৈ অধিক ভোট লৈ এবাৰ আমাৰ বিজেপিৰ বিধায়ক জিকি যাব আশা কৰিব পাৰি আপুনি চাওক এইটোতো ওপৰৰ নেতৃবৰ্গ যদি আমাক প্ৰাৰ্থিত্ব দিয়ে যদি সুবিধা দিয়ে নিশ্চয় চৰাঞ্চলৰ যিমান সমস্যা আছে তাৰ কাৰণে নিশ্চয় আমি যুঁজিব লাগিব চৰকাৰৰ ফালৰ পৰা যেনেকৈ হওক আমাৰ মানুহৰ সমস্যাখিনি সমাধান কৰা আমাৰ মেইন উদ্দেশ্য থাকিব চৰাঞ্চলত কৰিব পাৰিব হয় নিশ্চয় চৰকাৰৰ ফালৰ পৰা যেতিয়া চৰকাৰৰ পক্ষত যেতিয়া বিধায়ক হ'ব তাতো কোনো সন্দেহ নাথাকে যে আমাৰ সমস্যা সমাধান নহ'ব বুলি তাৰ কাৰণ যেতিয়া চৰকাৰৰ পক্ষত এজন বিধায়ক থাকিব ৰাস্তা ঘাটৰ সমস্যা সমাধান হ'ব আমাৰ শিক্ষাৰ সমস্যা সমাধান হ'ব আৰু আমাৰ মাটিৰ সমস্যা নিশ্চয় সমাধান হ'ব তাত কোনো সন্দেহ নাই